মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আগতে যি 20টা প্ৰশ্ন আলোচনা কৰিছিলোঁ ভাৰতীয় সংস্কৃতিৰ, আমি আজি তাৰ পিছৰ পৰা বেলেগ প্ৰশ্ন আলোচনা কৰিম। তোমালোকে চোৱা, স্পেংলাৰৰ সভ্যতা সংস্কৃতি সম্পৰ্কীয় তথ্যই কি কাৰণে ভাৰতীয় সংস্কৃতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই। ভাৰতীয় সংস্কৃতিৰ জীৱন্ত শক্তিৰ কাৰণে স্পেংলাৰৰ সভ্যতা সংস্কৃতি সম্বন্ধীয় তথ্যই ভাৰতীয় সংস্কৃতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই। কিহে ভাৰতীয় সংস্কৃতিৰ গাত একোটা আঁচোৰ মাৰি গৈছে। বুৰঞ্জীৰ বেলেগ বেলেগ স্তৰে ভাৰতীয় সংস্কৃতিত গাত আঁচোৰ মাৰি থৈ গৈছে। সভ্যতাৰ সংস্কৃতি শব্দ দুটাৰ মাজত থকা পাৰ্থক্য কি? সভ্যতাৰ সংস্কৃতি শব্দ দুটাৰ মাজত থকা পাৰ্থক্য হ'ল, সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায়। ই এটা সমাজ পদ্ধতি। এনেধৰণৰ জীৱন পদ্ধতিৰ জৰিয়তে সংস্কৃতিৰ জীৱন সম্ভৱপৰ নহয়। সমাজ সত্য আৰু সুশৃংখল নহলে কোনো ব্যক্তি বা অনুষ্ঠানৰ পক্ষে সৃষ্টিমূলক কাম হাতত লোৱাটো সম্ভৱপৰ নহয়। আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱনস্বৰূপ। জাতিবিশেষৰ সংস্কৃতিৰ মাপকাঠি। জাতিবিশেষৰ সংস্কৃতিৰ মাপকাঠি কি? ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদিৰ ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতিবিশেষৰ সংস্কৃতিৰ মাপকাঠি। শব্দ টোকা। অদিষ্ট, ভাগ্য, অধোগতি, তললৈ গতি কৰা, অবিচ্ছিন্ন, বিৰামহীন, অলেখ, বহুত, অসামঞ্জস্য, সাদৃশ্য নথকা, আচুৰ, সাঁচ, আঁতিগুৰি মাৰি বিশদভাৱে, আনন্দলুপ্ত, আনন্দত আত্মহাৰা হোৱা, আস্থা, বিশ্বাস, আড়ম্বৰ, জাকজমকতা, উচ্চাংগ সংগীত, শাস্ত্ৰীয় সংগীত, উদ্বাউল, উদ্গ্ৰীৱ, চঞ্চল, স্থিৰতা নথকা, ভৰপূৰ, তৰপূৰ, বিধৰ, তৃষ্টি, বৰ্তি, ধ্যানস্থ, ধ্যানমগ্ন, নৈৰাশ্য, নিৰাশ ভাৱ, নিস্তেজ, তেজহীন, প্ৰাদুৰ্ভাৱ, প্ৰভাৱ, প্ৰেৰণা, উৎসাহ, বহিৰাগত, বিদেশী, ব্যৱধান, পাৰ্থক্য, ব্যক্ত, বিয়পি থকা, বৈশিষ্ট্য, বিশেষত্ব, ভাৰাক্ৰান্ত, ভৰি থকা, মৰ্মস্থলী, হৃদয়মূল, মাপকাঠি, জোখ লোৱা, যোজন, চাৰিক্ৰোশ, সমন্বয়, মিলন, ক্ষণস্থায়ী, খন্তেকীয়া। এইখিনি আমি ইয়াৰ পিছত আমি চাব লাগিব আৰু বেলেগ কেইটামান প্ৰশ্ন। ভাৰতীয় জীৱনৰ মূল সম্পদ কি? সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই ভাৰতীয় জীৱনৰ মূল সম্পদ। ভাৰতৰ ভৌগোলিক জীৱন বৈচিত্ৰ্যময় কিয়? ভাৰতীয় জীৱন কি? এনেকেও ক'ব পাৰে। ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান সমগ্ৰ দেশতে একে নহয়। এফালে শুকান মৰুভূমি, আনহাতে মৌচুমী তাণ্ডৱ নৃত্য, এফালে পৰ্বতমালাৰ উচ্চ শিখৰ, আনফালে যোজনব্যাপ্ত সমতল ভূমি, প্ৰাকৃতিক দৃশ্যাৱলী পাৰ্থক্য, জলবায়ুৰ পাৰ্থক্য, জীৱনৰ গতিধাৰা বৈশিষ্ট্য ইত্যাদিৰ দৃষ্টিয়ে ভাৰতীয় জীৱন। সেয়েহে ভাৰতৰ ভৌগোলিক জীৱন বৈচিত্ৰ্যময় বুলি কোৱা হয়। ফ্ৰম ভলগা টু গংগা নামৰ কিতাপখনৰ ৰচক কোন? পণ্ডিত ৰাহুল সংকৃতায়ন। পণ্ডিত ৰাহুল সংকৃতায়নৰ আচল নামটো কি? কেদাৰনাথ পাণ্ডে। কেদাৰনাথ পাণ্ডে কেতিয়া ৰাহুল সংকৃতায়ন উপাধি লাভ কৰিছিল? কেদাৰনাথ পাণ্ডে সিংহললৈ গৈ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাত ৰাহুল সংকৃতায়ন উপাধি লাভ কৰিছিলে। পণ্ডিত ৰাহুল সংকৃতায়নে কোনখন বিশ্ববিদ্যালয়ত কি বিষয়ৰ অধ্যাপক আছিল? পণ্ডিত ৰাহুল সংকৃতায়নে ৰুছ দেশৰ লেনিন বিশ্ববিদ্যালয়ৰ সংস্কৃত বিষয়ৰ অধ্যাপক আছিল। মধ্য এছিয়া কা ইতিহাস গ্ৰন্থখনৰ ৰচক কোন? পণ্ডিত ৰাহুল সংকৃতায়ন কোনখন গ্ৰন্থ লিখিছিলে? সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। মধ্য এছিয়া কা ইতিহাস গ্ৰন্থখনৰ ৰচক পণ্ডিত ৰাহুল সংকৃতায়ন। এই গ্ৰন্থখনৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰে। প্ৰব্ৰজন কৰি অহা আৰ্যসকলৰ আদিম বাসভূমি ক'ত আছিল? প্ৰব্ৰজন কৰি অহা আৰ্যসকলৰ আদিম বাসভূমি মধ্য এছিয়া আছিল। ভাৰতবৰ্ষ আৰু আফগানিস্তানৰ মাজত সংযোগ আছিল তাৰ সাক্ষী কি? ভাৰতবৰ্ষ আৰু আফগানিস্তানৰ মাজত যে সংযোগ আছিল তাৰ সাক্ষী কান্দাহাৰ চহৰ। কান্দাহাৰ কি নাম? কান্দাহাৰ ভাৰতীয় নাম। ভাৰতবৰ্ষ আৰু কান্দাহাৰৰ একগোট কৰি হোৱাৰ প্ৰচেষ্টা কোন চনত চলিছিল? ভাৰতবৰ্ষ আৰু কান্দাহাৰ একগোট কৰি যোৱাৰ প্ৰচেষ্টা মৌৰ্যসকলৰ বিস্তাৰ যুগত চলিছিল। ভাৰতীয় সংস্কৃতি দক্ষিণ পূব অঞ্চলত বিয়পি পৰাৰ প্ৰধান কোনকেইখন ঠায়ে দিয়ে? ভাৰতীয় সংস্কৃতি দক্ষিণ পূব অঞ্চলত বিয়পি পৰাৰ প্ৰমাণ ব্ৰহ্মদেশ, কম্বোডিয়া, ইণ্ডোনেছিয়া আদি ঠায়ে দিয়ে।
ব্ৰহ্মদেশ, কম্বোডিয়া, ইণ্ডোনেছিয়া কিমান বছৰ ধৰি হিন্দু ৰাষ্ট্ৰবোৰ জীয়াই আছিলে? ব্ৰহ্মদেশ, কম্বোডিয়া, ইণ্ডোনেছিয়াত 1200 বছৰ ধৰি হিন্দু ৰাষ্ট্ৰবোৰ জীয়াই আছিলে। ভাৰতৰ বুৰঞ্জী কোনবোৰ ঘটনাৰে ভাৰাক্ৰান্ত? ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন, ভঙা গঢ়াৰ সবিশেষ বুৰঞ্জী। ইটোৰ পাছত সিটো গোষ্ঠীৰ আক্ৰমণ বা অভিযান, ইটো পৰিয়ালৰ পাছত সিটো পৰিয়ালৰ শাসনভাৰ গ্ৰহণ ইত্যাদি ঘটনাৰে ভাৰতৰ বুৰঞ্জী ভাৰাক্ৰান্ত। ভাৰতীয় সংস্কৃতিৰ মূল সুঁতি কেনে সূত্ৰৰে বৈ আছিলে? ভাৰতীয় সংস্কৃতিৰ মূল সুঁতি ক্ৰমবৰ্ধমান সূত্ৰৰে বৈ আছিলে। মহেঞ্জোদাৰো আৰু হৰপ্পাৰ সংস্কৃতিয়ে কি যুগৰ কথা কয়? মহেঞ্জোদাৰো আৰু হৰপ্পাৰ সংস্কৃতিয়ে এটা আৰ্য পূৰ্ব যুগৰ কথা কয়। প্ৰত্নতাত্ত্বিকসকলে পণ্ডিতসকলে শিৱ আৰু শক্তি পূজাৰ মূল ক'ত বিচাৰি পাইছিলে? প্ৰত্নতাত্ত্বিক পণ্ডিতসকলে শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোত বিচাৰি পাইছে। ধ্যানস্থ শিৱৰ কল্পনা কোনটো সংস্কৃতিৰ সাংস্কৃতিক সম্পদ? ধ্যানস্থ শিৱৰ কল্পনা মহেঞ্জোদাৰো সাংস্কৃতিক সম্পদ। ভাৰতীয় সংস্কৃতিৰ মৰ্মথলী কেনেকুৱা বিধৰ আছিল? ভাৰতীয় সংস্কৃতিৰ মৰ্মথলী সুসংগঠিত আৰু টনকিয়াল বিধৰ আছিল। ভাৰতীয় সংস্কৃতিৰ ভঁৰাললৈ বিশেষ অৱদান যোগোৱা লোক কোনসকল আছিল? ভাৰতীয় সংস্কৃতিৰ ভঁৰাললৈ বিশেষ অৱদান যোগোৱা লোক ৰাজপুতসকল আছিল। ভাৰতৰ বুৰঞ্জীত স্থানীয় আৰু বহিৰাগতৰ মাজত সাংস্কৃতিক সমন্বয় গঢ়ি উঠাৰ এটা উদাহৰণ দিয়া। ভাৰতৰ বুৰঞ্জীত স্থানীয় আৰু বহিৰাগতৰ মাজত সাংস্কৃতিক সমন্বয় গঢ়ি উঠাৰ উদাহৰণ হ'ল দ্ৰাবিড় আৰু আৰ্য সংস্কৃতি। সৰ্বপল্লী ৰাধাকৃষ্ণনে দিয়া কালীয় দমনৰ ব্যাখ্যাটো কি আছিল? সৰ্বপল্লী ৰাধাকৃষ্ণনে দিয়া কালীয় দমনৰ ব্যাখ্যাটো আছিল আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য। আৰ্যৰ বেদত দেৱী পূজাৰ উল্লেখ আছিল নে? আৰ্যৰ বেদত দেৱী পূজাৰ কোনো উল্লেখ নাই। হিন্দু ধৰ্মত প্ৰচলিত লিংগ পূজা কোন যুগৰ বস্তু? অনাৰ্য যুগৰ বস্তু। হিন্দুৰ শ্ৰাদ্ধ বৃদ্ধি কোন যুগৰ অৱদান? হিন্দুৰ শ্ৰাদ্ধ বৃদ্ধি অনাৰ্য যুগৰ অৱদান। আৰ্য আৰু অনাৰ্যৰ সমন্বয় কি পদ্ধতিৰে সম্ভৱ হৈছিল? আৰ্য আৰু অনাৰ্যৰ সমন্বয় এটা ক্ৰমবৰ্ধমান গতি পদ্ধতিৰে সম্ভৱ হৈছিলে। শিৱ কি দেৱতা? অনাৰ্য দেৱতা। পাৰ্বতী কোন সমাজৰ জীয়ৰী? আৰ্য সমাজৰ জীয়ৰী। কামাখ্যা আদিতে কি দেৱী আছিল? কামাখ্যা আৰ্য সমাজে তেওঁ কি ৰূপত গ্ৰহণ কৰিছিলে? কামাখ্যা আগতে অনাৰ্য দেৱী আছিল। আৰ্য সমাজে তেওঁক কালী বা দুৰ্গাৰ ৰূপ হিচাপে গ্ৰহণ কৰিছিলে। ব্ৰাহ্মণ পুৰোহিত সমাজৰ আগতে কামাখ্যাত কোন সমাজৰ মানুহে পূজাৰী স্বৰূপে কাম কৰিছিলে? ব্ৰাহ্মণ পুৰোহিত সমাজৰ আগতে কামাখ্যাত গাৰো সমাজৰ মানুহে পূজাৰী স্বৰূপে কাম কৰিছিলে। কাৰ হাতত মাইকেনিয়ান জাতি পৰাজিত হৈছিলে? গ্ৰীকসকলৰ হাতত মাইকেনিয়ান জাতি পৰাজিত হৈছিলে। আৰ্যৰ বিজয় অভিযান কেনেদৰে সাৰ্থক হৈছিল? ভাৰতৰ আদিম অধিবাসীসকলে অভিযানকাৰী আৰ্য সমাজৰ হাতত পৰাজিত হৈছিলে। সংস্কৃতিৰ ক্ষেত্ৰত কাৰ কৃষ্টি সমলে আৰ্যৰ ভঁৰাল চহকী কৰি গৈছিলে? সংস্কৃতিৰ ক্ষেত্ৰত অনাৰ্যৰ কৃষ্টি সমাজে আৰ্যৰ ভঁৰাল চহকী কৰিছিলে। কোনটো যুগক ভাৰতীয় সংস্কৃতি বিস্তাৰ যুগ বুলিব পাৰি? বৌদ্ধ যুগৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতি বিস্তাৰ যুগ বুলিব পাৰি। খ্ৰীষ্টীয় চাৰ্মন অন দি মাউণ্টৰ গুৰিত কি সাহিত্যৰ প্ৰভাৱ বিয়পি আছে? খ্ৰীষ্টীয় চাৰ্মন অন দা মাউণ্টৰ গুৰিত বৌদ্ধ সাহিত্যৰ প্ৰভাৱ বিয়পি আছে। চুফীবাদৰ মূল কি শাস্ত্ৰ? চুফীবাদৰ মূল কোৰাণ শাস্ত্ৰ। কি উদাহৰণে ভাৰতীয় সংস্কৃতিৰ প্ৰভাৱশালী সমন্বয় সম্পদ তাৰ প্ৰমাণ দিয়ে? চুফীবাদ আৰু উপনিষদৰ দৰ্শনৰ লগত এক অভূতপূৰ্ব মিল দেখা যায়। এই উদাহৰণে ভাৰতীয় সংস্কৃতি যে প্ৰভাৱশালী সমন্বয়ৰ সম্পদ তাৰ প্ৰমাণ দিয়ে। ভাৰতীয় জীৱনৰ প্ৰাণস্বৰূপ সমন্বয়ৰ ইংগিত আমি ক'ৰ পৰা পাওঁ? চুফীবাদ আৰু উপনিষদ দৰ্শনৰ মাজত মিল আছে। সেইবাবে ভাস্কৰ্য, সুকুমাৰ কলা, শিল্প, সাহিত্য এই সকলোতে আমি ভাৰতীয় জীৱনৰ প্ৰাণস্বৰূপ সমন্বয়ৰ ইংগিত পাওঁ। দাক্ষিণাত্যৰ ভাস্কৰ্যত কি ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ? ইয়াৰ বৈশিষ্ট্যৰ উদাহৰণ দিয়া। দাক্ষিণাত্যৰ ভাস্কৰ্যত কোণ আৰু সৰলৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। ইয়াৰ গঠনৰ বিশালতা হৈছে ইয়াৰ এটা বৈশিষ্ট্য। প্ৰত্যেকটো ভংগীমাই সুকিমা। ইয়াৰ আৰ্হিত পুনৰাবৃত্তিৰ স্থান নাই। উদাহৰণস্বৰূপে কাঞ্জীভৰামৰ মন্দিৰলৈ। কাঞ্জীভৰামৰ মন্দিৰত কিমানটা স্তম্ভ আছে? 1000টা স্তম্ভ আছে। উত্তৰ ভাৰতীয় ভাস্কৰ্যত বৃত্ত আৰু ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। উত্তৰ ভাৰতীয় ভাস্কৰ্যত বৃত্ত আৰু বক্ৰ ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। ইছলামী ভাস্কৰ্যৰ মূল সম্পদ কি? ভাস্কৰ্যৰ গঠনৰ সৰলতা আৰু সূক্ষ্মতা। কোনটো ভাস্কৰ্য সমন্বয়ৰ বস্তু বুলি কোৱা হয়? উত্তৰ ভাৰতীয় ভাস্কৰ্য সমন্বয়ৰ বস্তু বুলি কোৱা হয়। ভাৰতীয় সংস্কৃতিৰ এক নতুন ধাৰাৰ উৎপত্তি কেনেদৰে হৈছিলে? হিন্দুৰ ভাস্কৰ্যই ইছলামী পদ্ধতিৰ জটিলতা হ্ৰাস কৰিছে। ইছলামী ভাস্কৰ্যই হিন্দুৰ ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছে। এইদৰে ভাৰতীয় সংস্কৃতিৰ এক নতুন ধাৰাৰ উৎপত্তি হৈছিল।
সমন্বয় আদৰ্শ সফল আৰু অসাৰ্থক হোৱাৰ দুটা উদাহৰণ দিয়া। সমন্বয় আদৰ্শ সফল হোৱাৰ এটা উদাহৰণ হ'ল তাজমহল আৰু অসাৰ্থক হোৱাৰ উদাহৰণ হ'ল ফতেহপুৰ চিক্ৰী, ইছমত-দৌলা। হিন্দু ভাস্কৰ্যৰ কলা নিদৰ্শন ইছলামীয় অনুষ্ঠানত ব্যৱহাৰ হোৱাৰ উদাহৰণ দিয়া। হিন্দু ভাস্কৰ্যৰ কলহ আৰু পদুম ফুল মুছলমান বাদশ্বাহসকলৰ সমাধিস্থানত ব্যৱহাৰ কৰা হয়। সংস্কৃতিৰ ক্ষেত্ৰত হিন্দু আৰু মুছলমান দুয়োটা সম্প্ৰদায়ৰ মন কেনেকুৱা আছিলে? দুয়োটা সম্প্ৰদায়ৰ মন উদাৰ আছিলে। কিহে সুকুমাৰ কলাৰ ক্ষেত্ৰত এক নতুন নিদৰ্শনৰ জন্ম দিয়ে? সংস্কৃতিৰ ক্ষেত্ৰত দুয়োটা সম্প্ৰদায়ৰ মন উদাৰ আছিলে। এই উদাৰতাই সুকুমাৰ কলাৰ ক্ষেত্ৰত এক নতুন নিদৰ্শনৰ জন্ম দি একোটা জাতি বিশেষ জন্ম দিয়ে। একোটা জাতি বিশেষ কিহৰ জৰিয়তে জীয়াই থাকে? একোটা জাতি বিশেষ সুকুমাৰ কলা সংস্কৃতিৰ জৰিয়তে জীয়াই থাকে। সুকুমাৰ কলা সমূহৰ ভিতৰত আটাইতকৈ স্থায়ী কলা কি? সুকুমাৰ কলাৰ ভিতৰত আটাইতকৈ স্থায়ী কলা হ'ল চিত্ৰশিল্প কলা। কিটছৰ গেচিয়ান আৰ্ন কবিতাত কিহৰ জয়গান গাইছে? কিটছৰ গেচিয়ান আৰ্ন কবিতাত চিত্ৰশিল্প কলাৰ জয়গান গাইছে। মানুহৰ সামাজিক আদান প্ৰদানৰ বাহক কি? মানুহৰ সামাজিক আদান প্ৰদানৰ বাহক ভাষা। অজন্তাৰ ছবিবোৰত ভাৰতীয় সংস্কৃতিৰ কোনটো যুগৰ কথা সোঁৱৰাই দিছে? অজন্তাৰ ছবিবোৰত ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিছে। অজন্তাৰ গুহাত অনন্তকালৰ বাবে কি সঞ্জীৱিত হৈ আছে? অজন্তাৰ গুহাত অনন্তকালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ আছে। অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি? অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা হৈছে সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন। দুয়োবিধ ছবি এনেদৰে অংকিত হৈছে একেলগে। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে জীৱন আনন্দৰ উৎসাহময় চিত্ৰ। এইবোৰত ফুটি উঠিছে শক্তি, খ্যাতি, প্ৰেম আৰু যৌৱন। প্ৰথম শাৰীত আছে দয়া, ধ্যান আৰু মৌনতা। ভাৱবস্তুৰ পিনৰ পৰা এই দুয়োবিধ ছবি একেধৰণৰ নহয়। দুয়োবিধৰ দুখন সুকীয়া জগত প্ৰতিফলিত হৈছে। কোনজন মোগল সম্ৰাটৰ আমোলত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰিছিলে? মোগল সম্ৰাট বাবৰৰ আমোলত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি আৰু বহুতা সৰু প্ৰশ্ন মাজৰ আলোচনা কৰিলো। তোমালোকৰ HSLC পৰীক্ষাৰ কাৰণে এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে খুব ভালকৈ কৰিবা আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা। ধন্যবাদ।